ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ৰমজান মাহৰ শুভেচ্ছা নেমছুৰ সভাপতি বদৰুল ইছলামৰ। কাইলৈৰ পৰা আৰম্ভ হ'ব পবিত্ৰ ৰমজান মাহৰ ৰোজা। ৰমজান মাহ উপলক্ষে সমূহ ইছলাম ধৰ্মাৱলম্বী লোকসকলক শুভেচ্ছা জ্ঞাপন কৰিছে উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমছুই। নেমছুৰ সভাপতি বদৰুল ইছলামে কয় যে বিশ্বৰ ইছলাম ধৰ্মৰ পবিত্ৰ ৰমজান মাহ উপলক্ষে আৰম্ভ হ'বলগীয়া ৰমজানৰ ৰোজাৰ জৰিয়তে সকলোৰে মাজত গঢ়ি উঠক সদ্ভাৱ, সমন্বয় আৰু দূৰ হৈ যাওক অপায় অমংগল। একাংশ দুষ্ট প্ৰবৃত্তিৰ মুছলমানে কৰা সকলো বেয়া কাম চিৰদিনৰ বাবে ত্যাগ কৰিবলৈ আহ্বান নেমছুৰ। ত্যাগ আৰু সংযমৰ এই মাহৰ পৰাই ড্ৰাগছ, গাঞ্জা, মদ, গুটখা, বেআইনী তথা সমাজ আৰু মানৱতা বিৰোধী সকলো কাম বন্ধ কৰিবলৈ এক প্ৰকাৰ দুষ্ট চক্ৰৰ লোকক নিৰ্দেশনা দিয়ে নেমছুই। কিছুমান দুষ্ট প্ৰবৃত্তিৰ লোকৰ বেয়া কামৰ বাবে কেতিয়াবা সমগ্ৰ মুছলমানক একাংশ লোকে জগৰীয়া কৰে, যাৰ বাবে এইটো ৰমজান মাহৰ পৰা অসমৰ ইছলাম ধৰ্মৰ একাংশ সৎ চৰিত্ৰৰ লোকে সকলো বেয়া কাম এৰি ভাল নাগৰিক হৈ সৎ উপাৰ্জন কৰি দেশৰ ভাল নাগৰিক হ'বলৈ আহ্বান জনায় নেমছুৰ সভাপতি বদৰুল ইছলামৰ। ইছলাম ধৰ্মৰ পবিত্ৰ ৰমজান মাহ উপলক্ষে উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাৰ তৰফৰ পৰা সমূহ ইছলাম ধৰ্মাৱলম্বী লোকসকললৈ পবিত্ৰ ৰমজান মাহৰ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি আশা কৰিছোঁ এই পবিত্ৰ ৰমজান মাহৰ জৰিয়তে সকলো জাতি জনগোষ্ঠীৰ মাজত ঐক্য, মিলাপ্ৰীতি, শান্তি আদি বৰ্তি থাকিব। সাতাম পুৰুষীয়া ভাতৃত্ববোধৰ যি এনাজৰীডাল আছে, এই এনাজৰীডাল আৰু মজবুত হ'ব। বিভিন্ন সময়ত সংবাদ মাধ্যমৰ জৰিয়তে আমি দেখা পাওঁ যে বহু ইছলাম ধৰ্মাৱলম্বী যুৱক বেয়া কামত লিপ্ত হৈ আছে, ড্ৰাগছ, গাঞ্জাৰ লগত, মদৰ লগত জড়িত হৈ আছে। এই পবিত্ৰ ৰমজান মাহৰ জৰিয়তে আমি সকলোকে আহ্বান জনাওঁ যে আমি সকলোৱে ড্ৰাগছ, গাঞ্জা, মদ, গুটখা আদি সকলোবোৰ আমি এৰিব লাগে আৰু সকলো জাতি জনগোষ্ঠীৰ লগত আমি মিলাপ্ৰীতিৰে থাকিব লাগে। পবিত্ৰ ৰমজান মাহ ইছলাম ধৰ্মৰ এটা পবিত্ৰ আৰু ইবাদতৰ মাহ। সেই ইবাদতৰ মাহ উপলক্ষে আমি সকলো অপসংস্কাৰ, কুসংস্কাৰ, সামাজিক ব্যাধি আদিৰ পৰা আমি দূৰত থাকি এক শান্তিৰ পৰিৱেশ বৰ্তাই ৰাখি আমি যাতে এই ৰমজান মাহটো আমি ভালদৰে পাৰ কৰিব পাৰোঁ আৰু অনাগত দিনবোৰতো যাতে আমি অপসংস্কাৰ, কুসংস্কাৰ আদিৰ পৰা দূৰত থাকিব পাৰি আৰু দুখীয়া দৰিদ্ৰক যাতে আমি সহায় কৰিব পাৰোঁ, তাৰ কাৰণে সকলো ৰাইজকে আমি নেমছুৰ তৰফৰ পৰা আহ্বান জনাইছোঁ।